নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ আজি ভিডিঅ'ৰ বিষয়বস্তু দ্বিতীয় শ্ৰেণীৰ ইংৰাজী বিষয়ৰ লেসন নম্বৰ 6 আৱাৰ ফেষ্টিভেলছ পাৰ্ট 2 যিমানবোৰ প্ৰশ্ন দিয়া আছে আটাইবোৰ প্ৰশ্নৰ উত্তৰ সহ আলোচনা কৰা হ'ব আৰু যিমানবোৰ পঢ়ি দিবলগীয়া আছে আটাইবোৰ ভালদৰে পঢ়ি দিয়া হ'ব যদি এই ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কমেন্ট শেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো এতিয়া আমাক লেসন 6 দিছে আৱাৰ ফেষ্টিভেলছ মানে হৈছে আমাৰ উৎসৱসমূহ এতিয়া চাও এই পাঠটিত আমাৰ উৎসৱসমূহৰ বিষয়ে কি দিয়া আছে আমাক এক নম্বৰত দিছে পিকচাৰ ৰিডিং এই পাঠটিৰ প্ৰথমতে আমাক কি দিয়া আছে যে অসমৰ বিভিন্ন জনগোষ্ঠীৰ বিভিন্ন উৎসৱৰ ফটো আমাক এই পাঠটিৰ প্ৰথমতে দিয়া হৈছে এয়া হৈছে বড়োসকল এয়া হৈছে অসমীয়া এয়া হৈছে কাৰ্বি আৰু এয়া হৈছে মিচিং এওঁলোকে কি উৎসৱ পালন কৰে সেই হিচাপে আমাক চিত্ৰত দিয়া হৈছে আৰু ইয়াতে আৰু এখন ফটো দিয়া হৈছে যিখনত আমাৰ অসমীয়া লোকসকলে পালন কৰা যি মাঘ বিহুৰ এটি চিত্ৰ মাঘ বিহুত আমি কি কৰো যে চাউল খুন্দু হয়নে চাউল খুন্দি আমি পিঠাপনা বনাও তাৰ ভিত্তিতে এই চিত্ৰখন দিয়া হৈছে এতিয়া আমাক ইয়াৰ পৰা কেইটামান প্ৰশ্ন দিছে সেই প্ৰশ্নকেইটা আমি চাই লৈছো কি দিয়া আছে এতিয়া আমাক প্ৰথমতে দিছে যে 1 A the teacher will initiate a discussion on your favorite festival from those shown in the picture অৰ্থাৎ শিক্ষক বা শ্ৰেণী কোঠাৰ যিজন শিক্ষক হয় তেওঁলোকে এই বিষয়ে আলোচনা কৰিব যে তোমাৰ প্ৰিয় বা প্ৰিয় উৎসৱ কোনটো হয় সেই বিষয়ে তেওঁলোকে তোমালোকক কেনেকুৱা ধৰণৰ প্ৰশ্ন সুধিব ইয়াতে তলত আমাক কেইটামান প্ৰশ্ন দিয়া আছে তাক লৈ আমি এতিয়া কথা পাতিম নম্বৰ 2 টো দিছে let's talk the teacher will ask question like the following আৰু তোমালোকক শ্ৰেণী কোঠাৰ শিক্ষকে কেনে ধৰণৰ প্ৰশ্ন সুধিব ইয়া তলত দিয়া আছে নম্বৰ 1 টো আমাক দিছে what is your favorite festival তোমাৰ প্ৰিয় উৎসৱ কি হয় মোৰ প্ৰিয় উৎসৱ হয় বিহু সেই হিচাপে মই ইয়াতে লিখি ৰাখিছো বিহু বুলি আৰু মই দেখাব বিচাৰিছো আমি উত্তৰটো কেনে ধৰণে লিখিম যদি আমাক সুধে যে what is your favorite festival তেতিয়াহলে আমি ক'ব লাগিব my favorite festival is বিহু বা যাৰ যিটো উৎসৱ হয় হেতু ক'লে হৈ গল যে my favorite festival is মোৰ যেনেকৈ বিহু সেই ধৰণে দুৰ্গা পূজা হলে দুৰ্গা পূজা ক'লে হ'ল ঠিক আছে তাৰ পিছত নেক্সট আমাক দিছে why do you like this festival মই কিয় এই উৎসৱটো ভাল পাও হেতু সুধিছে ইয়াৰ উত্তৰটো মই এনে ধৰণে লিখি ৰাখিছো I like Bihu festival because Bihu is main festival of Assamese people. মই এই কাৰণে বিহুটো ভাল পাও কাৰণ অসমীয়া মানুহৰ ই প্ৰধান উৎসৱ তাৰ পিছত নম্বৰ 3 what do you do on the festival day তুমি তোমাৰ এই ফেষ্টিভেলৰ দিনকিটাত বা উৎসৱৰ দিনকিটাত কি কৰা সুধিছে আৰু ইয়াৰ উত্তৰটো মই এনে ধৰণে লিখি ৰাখিছো যে I celebrate the Bihu with all my family members and eat pitha laru together. আৰু কি লিখা হৈছে যে মই মোৰ পৰিয়ালৰ সদস্যৰ হৈতে মই কি কৰো এই বিহু পালন কৰো আৰু এই বিহুত মই পিঠা লাৰু একেলগে মিলিজুলি খাও সেই ধৰণে এই উত্তৰটো লিখা হৈছে এতিয়া আমাক এটা কবিতা দিছে হেতু আমি একেলগে পঢ়ি লও In a world so wide with colors so bright different yet same our hearts unite people of all kinds together we stand learning from each other hand in hand অৰ্থাৎ কি কৈছে কবিতাটোৰ জৰিয়তে in a world so wide ইমান বহল পৃথিৱীখনত wide মানে কি বহল with colors so bright ইমান উজ্জ্বল ৰঙৰ হৈতে bright মানে উজ্জ্বল different yet same কি কৈছে বেলেগ যদিও একে our hearts unite আমাৰ হৃদয়বোৰ একত্ৰিত কৰি ৰাখে people of all kinds সকলো ধৰণৰ মানুহ together we stand আমি একেলগে থিয় হও learning from each other আমি ইজনে সিজনৰ পৰা শিকো বা শিকিছো hand in hand হাতত হাত ধৰি এই কবিতাটোৰ জৰিয়তে এইখিনি কথাই বুজোৱা হৈছে যে আমাৰ এই বহল পৃথিৱীখনত আমি বহুতো মানুহ আছো যাৰ
নিজা নিজা কি আছে কালচাৰ আছে বা সংস্কৃতি আছে ঠিক আছে কিন্তু যদিও আমি বেলেগ বেলেগ তথাপিও আমি একে আমাৰ মনৰ যি বতৰা বা আমাৰ হৃদয়ৰ যিবিলাক আমি প্ৰত্যেকটো কথাই আমি কি কৰি ৰাখো একত্ৰিত কৰি ৰাখো আৰু লগতে আমি ইজনে সিজনৰ কোনো বিপদ হওক যি হওক সুখ হওক দুখ হওক সকলো ক্ষেত্ৰতে হাতে হাত ধৰি থিয় হওক সেই কথাটোৱে এই কবিতাটোৰ মাজেৰে বুজোৱা হৈছে ইয়াৰ পিছত কি দিয়া আছে আমি হেখিনি চাই লৈছো এতিয়া আমাক 4 নম্বৰটো দিছে লেটস ৰিড অৰ্থাৎ পঢ়ো আহা বিহু ইজ দ্য মেইন ফেষ্টিভেল অফ আসাম বিহু হৈছে অসমৰ প্ৰধান উৎসৱ মেইন মানে প্ৰধান ফেষ্টিভেল মানে উৎসৱ আৰু আসামক আমি অসমীয়াত অসম বুলি কওঁ 3 kinds of bihu festivals are celebrated at different times of the year আৰু আমি বছৰটোৰ ভিন্ন সময়ত আমাৰ তিনিটা বিহু উদযাপন কৰো দে আৰ বহাগ বিহু আৰু ৰঙালী বিহু হেয়া হৈছে বহাগ বিহু বা ৰঙালী বিহু কাতি বিহু আৰু কঙালী বিহু কাতি বিহু বা কঙালী বিহু এণ্ড মাঘ বিহু আৰু ভোগালী বিহু মাঘ বিহু বা ভোগালী বিহু বহাগ বিহু আৰু ৰঙালী বিহু ইজ আ কালাৰফুল ফেষ্টিভেল বহাগ বিহু বা ৰঙালী বিহু হৈছে এক ৰঙীন উৎসৱ It is celebrated usually in the month of April আৰু সাধাৰণতে আমি এই উৎসৱটি পালন কৰো এপ্ৰিল মাহত It marks the beginning of the Assamese New Year আৰু অসমীয়া নতুন বৰ্ষৰ প্ৰথম বছৰ বুলি আমি এই বিহুটো কওঁ Traditional bihu dance is also performed আৰু আমাৰ যি জাতীয় উৎসৱ বিহু এই বিহু আমি এই উৎসৱটিত প্ৰদৰ্শন কৰো কাতি বিহু is known as কঙালী বিহু আৰু কাতি বিহুটো আমি কঙালী বিহু হিচাপেও জানো মাঘ বিহু আৰু ভোগালী বিহু is a harvesting festival মাঘ বিহু বা ভোগালী বিহুতে কি কৰা হয় শস্য চপোৱা হয় সেই বিষয়ে ইয়াতে কোৱা হৈছে People eat traditional Assamese food like pita, laru, jolpan, etc. আৰু কি কৈছে যে আমাৰ যি জাতীয় খাদ্য পিঠা লাৰু জলপান এই সকলোবোৰ এই বিহুতে আমি খাবলৈ পাওঁ and enjoy the warmth of Meji আৰু আমি একেলগে এই উৎসৱটিত মেজিৰ তাপ লোৱা হয় এতিয়া এই যিখিনি দিয়া আছিল সেইখিনিৰ ভিত্তিত কেইটামান প্ৰশ্ন দিয়া হৈছে আমি সেই প্ৰশ্নসমূহ আলোচনা কৰো ইয়াতে দিছে let's discuss what is done in the 3 bihu festivals বহাগ বিহু কাতি বিহু and মাঘ বিহু ইয়াতে বহাগ বিহুত আমি আমাৰ যি জাতীয় নৃত্য হেয়া নাচো হয়নে যেনে বিহু নৃত্য ঠিক আছে আৰু এয়া মেজিৰ তাপ লোৱা হৈছে আৰু এয়া হৈছে কাতি বিহুৰ দৃশ্য অৰ্থাৎ আমি তুলসীৰ তলত চাকি বা খেতিৰ আমি কি কৰিছো চাকি জ্বলাইছো এতিয়া আমাক দিয়া প্ৰশ্ন কিটা হৈছে 4b right answers to the following question অৰ্থাৎ তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ লিখিব দিছে number 1 what is the main festival of Assam অসমৰ প্ৰধান উৎসৱ কি উত্তৰটো মই লিখি ৰাখিছো বিহু is the main festival of Assam বিহু হৈছে অসমৰ প্ৰধান উৎসৱ when is বহাগ বিহু celebrated আমি বহাগ বিহু কেতিয়া পালন কৰো বহাগ বিহু is celebrated usually in the month of April বহাগ বিহু আমি সাধাৰণতে এপ্ৰিল মাহত পালন কৰো what is মাঘ বিহু also known as আমি মাঘ বিহুক আৰু কি নামেৰে জানিব পাৰো answer মাঘ বিহু is also known as ভোগালী বিহু মাঘ বিহুক আমি ভোগালী বিহু হিচাপেও জানিব পাৰো এতিয়া আমাক দিছে 5 let's learn more about the different festival of Assam এতিয়া আমাক অসমৰ আৰু ভিন্ন ভিন্ন উৎসৱৰ বিষয়ে জানিবলৈ দিয়া হৈছে Baisaku a festival celebrated by the Boros আৰু কি কৈছে যে বৈশাখু উৎসৱটো কোনে পালন কৰে বড়োসকলে পালন কৰে আলিয়াই লিগাং a festival celebrated by the Misings আৰু মিচিং সকলে আলিয়াই লিগাং উৎসৱটো পালন কৰে Madam Mefi a festival celebrated by the Ahom আৰু আহোম সকলে Madam Mefi উৎসৱ পালন কৰে Hasakekan a festival celebrated by the Karbis আৰু কাৰ্বি সকলে Hasakekan নামৰ উৎসৱটো পালন কৰে এতিয়া আমাক 6 নম্বৰ দিছে 6a let's listen to what Rupa is talking about with her friend Bijoy অৰ্থাৎ ৰূপায়ে তেওঁৰ বন্ধু বিজয়ৰ হতে কি কথা পাতিছিল হেয়া সুধিছে
এইখিনি যিখিনি কোৱা আছে এইখিনি ৰূপাই কৈছে আৰু এইখিনি বিজয়ে কৈছে ঠিক আছে তো মই এফালৰ পৰা পঢ়ি দিম আৰু লগতে প্ৰত্যেকটো শব্দৰ অৰ্থ বুজাই দিবলৈ চেষ্টা কৰিম ইয়াতে দিছে হেল্ল' বিজয় হাউ আৰ ইউ কৈছে যে বিজয় প্ৰথমে আমি লগ পালে হেল্ল' নমস্কাৰ বিলাক দিও নহয় ঠিক তেনে ধৰণে ৰূপায়ো দিছে আৰু কৈছে যে তোমাৰ খবৰ কেনেকুৱা I am fine thank you how was your বিহু ভেকেশন কৈছে মই ভালে আছো ধন্যবাদ তোমাৰ বিহুৰ বন্ধ কেনেকুৱা গল It was very good I enjoyed a lot I went to my uncle's house in Morigao মোৰ বিহুৰ বন্ধ গেটা ভালে গল কাৰণ মই কোট গৈছিলো মৰিগাঁৱত থকা মোৰ খুৰাৰ ঘৰলৈ গৈছিলো Okay what did you do there ঠিক আছে তাত গৈ তুমি কি কৰিছিলা খুদিছে I visited the Junbil Mela মই তাত হোৱা Junbil মেলাত গৈছিলো Please tell me about the Mela অনুগ্ৰহ কৰি মোক মেলাখনৰ বিষয়ে কোৱা It is a 3-day community fair. It is held during the month of Magh. কি কৈছে যে তাত 3 দিনৰ সামূহিক মেলা চলে আৰু এই যিখন মেলা এইখন মাঘ মাহত কি কৰা হয় পতা হয় What can we buy in the fair? আমি এই মেলাখনত কি কিনিব পাৰো খুদিছে We do not buy things with money dear. We can exchange different things. আমি তাত পইচাৰে কোনো বস্তু কিনিব নালাগে আমি এটা বস্তুৰ বিনিময়ত আন এটা বস্তু কিনিব পাৰো Oh, it's so good and interesting to know about this. এই বিষয়টো বৰ ভাল আৰু আকৰ্ষণীয় বুলি বিজয়ে কৈছে এতিয়া আমাক ইয়াতে দুটা প্ৰশ্ন দিয়া হৈছে Who went to Morigao during বিহু ভেকেশন কি হ'ব উত্তৰত ৰূপা হ'ব তো আমি কেনে ধৰণে লিখিম ইয়াতে হুৰ ঠাইত আমি ৰূপা লিখি দিম ঠিক আছে ৰূপা went to Morigao during বিহু ভেকেশন আমাক 2 নম্বৰ প্ৰশ্নটো দিছে when is the Junbil Mela held তো উত্তৰটো আমি এনে ধৰণে লিখিম the Junbil Mela is held ইয়াতে ধুনীয়াকৈ লিখাই আছে আমাক উত্তৰটো during the month of Magh অৰ্থাৎ মাঘ মাহত এই জুনবিল মেলা কি কৰা হয় পতা হয় ঠিক আছে আকৌ এবাৰ কৈ দিছো প্ৰথমটো দিছিল Who went to Morigao during বিহু ভেকেশন answer Rupa went to Morigao during বিহু ভেকেশন number 2 when is the Junbil Mela held answer the Junbil Mela is held during the month of Magh হ'ব এতিয়া আমাক নেক্সট কি দিছে হেখিনি চাই লৈছো আমাক 7 নম্বৰটো দিছে here is a picture of food items that Rupa had at her uncle's place অৰ্থাৎ ৰূপাই তাৰ খুৰাকৰ ঘৰলৈ যাওতে যিখিনি মানে তেওঁক বিহুৰ কাৰণে দিয়া হৈছিল খাবলৈ সেই প্লেটখনৰ ফটো ইয়াতে দিছে আৰু সেইখন আমাক চাবলৈ দিছে ঠিক আছে এইখন হৈছে প্লেট ইয়াতে বহুতো পিঠা পনা দিয়া হৈছে এয়া বগা পিঠা এয়া তিলৰ লাৰু এয়া নাৰিকলৰ লাৰু এয়া গুড়াৰ লাৰু এয়া হৈছে যেটো আমি গুড় বুলি কওঁ নহয় হেতু এয়া চিৰা দৈ ঠিক আছে তাতে গুড়ৰ টুকুৰাও আছে এয়া তেল পিঠা এনেকুৱা ধৰণৰ এতিয়া আমাক দিছে how many of these food items do you recognize write a few names প্লেটখনত থকা কিমানবোৰ ফুড আইটেম অৰ্থাৎ খাদ্য আমি চিনি পাও হেয়া আমাক নাম লিখিব দিছে ঠিক আছে মই প্ৰায় কৈ দিলো আৰু ইয়াতে দিছে names of food items in the picture ইয়াতে থকা ফুড আইটেম অৰ্থাৎ খাদ্যৰ নাম লিখিব দিছে নম্বৰ 1 ত মই লিখিছো নাৰিকল লাৰু ইয়াতে নাৰিকলৰ লাৰু দিয়া আছে তিলৰ লাৰু দিয়া আছে বগা পিঠা এইটো বগা পিঠাটো লিখিছো চিৰা দৈ দিয়া আছে হয়নে আৰু ঘিলা পিঠা আৰু ইয়া ঘিলা পিঠা দিয়া হৈছে এখানে এইকিটা নাম ইয়াতে লিখা হৈছে ঠিক আছে পাঁচটা লিখিব দিছে আমি এই পাঁচটা লিখি ৰাখিছো Number 8 দিছে let's learn the names of some musical instrument এতিয়া আমাক ইয়াতে কেটামান বাদ্যযন্ত্ৰৰ নাম দিয়া হৈছে এটো হৈছে হাৰমোনিয়াম এয়া হৈছে ঢোল এয়া হৈছে ফ্লুট এয়া হৈছে গিটাৰ violin tabla এতিয়া আমাক 9 নম্বৰ দিছে listen to the description of dresses worn by people from some places in India as you listen match the dress with the place অৰ্থাৎ ইয়াতে আমাক দিয়াই আছে বাৰু জায়গা কেটা কেৱল ড্ৰেছবোৰ চাই সেই জায়গাবোৰৰ নাম লিখিব দিছে এয়া হৈছে মেখেলা চাদৰ হয়নে আৰু এয়া
ধুতি পিন্ধিছে তো এইটো কিহৰ হ'ব অসম অৰ্থাৎ আসাম এয়া কাশ্মীৰৰ এয়া হৈছে কেৰেলাৰ আৰু এয়া হৈছে ওয়েস্ট বেংগলৰ ঠিক আছে আমাক 10 নম্বৰ দিছে match the picture with the names of the festival ইয়াতে আমাক মিলাব দিছে ফেষ্টিভেল নেম গিটা দিয়া আছে কোনটো কোৰ লগত মিলিব হেতু মিলাব দিছে ঠিক আছে এয়া হৈছে মাঘ বিহু হয়নে মেজি পোৱাই আছে তো কি হ'ব মাঘ বিহু এয়া ফুলজৰি জ্বলাই আছে তো কি হ'ব দিৱালী তাৰ পিছত এয়া ঈদৰ দৃশ্য এটো ঈদৰ লগত মিলিব এয়া খ্ৰীষ্টমাছ আৰু এয়া হৈছে হোলি ঠিক আছে আটাইবোৰ ভালদৰে মিলাই দিয়া হৈছে দেখিবলৈ পোৱা গৈছে নেক্সট ভিডিঅত পেজ নম্বৰ 113 ৰ পৰা হেখলৈকে কৰা হ'ব যিখিনি থাকি গল বাকি আজিৰ কাৰণে থ্যাংক ইউ ফৰ ওয়াচিং